নমস্কাৰ বন্ধু বান্ধৱীসকল, ইউনিক জিকে হাছাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু এনেধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক পোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অসমৰ জনজাতিসমূহ ঘাইকৈ কোন জনগোষ্ঠীৰ লোক? মংগোলীয়, ককেশীয়, আৰ্য, অষ্টিক। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল মংগোলীয় জনগোষ্ঠীৰ লোক। নেক্সট কুৱেশ্যন। অসমৰ জনজাতিসমূহক ঘাইকৈ কেইটা ভাগত ভাগ কৰা হৈছে? 3টা ভাগত, 4টা ভাগত, 2টা ভাগত, 5টা ভাগত। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল 2টা ভাগত ভাগ কৰা হৈছে। নেক্সট কুৱেশ্যন। অসমৰ কোনখন জিলাত জনজাতীয় জনসংখ্যাৰ হাৰ সৰ্বাধিক? কাৰ্বি আংলং, ডিমা হাছাও, ধেমাজি, কোকৰাঝাৰ। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল ডিমা হাছাও। নেক্সট কুৱেশ্যন। পাজাল কোন জনগোষ্ঠীৰ জনপ্ৰিয় অংগবস্ত্ৰ? মিচিং, ৰাভা, বড়ো, তিৱা। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল ৰাভাসকলৰ জনপ্ৰিয় অংগবস্ত্ৰ। নেক্সট কুৱেশ্যন। খেৰাই কোন জনগোষ্ঠীৰ জনপ্ৰিয় নৃত্য? ৰাভা, কেচ ৰাজবংশী, বড়ো, বৰ্মন। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল বড়োসকলৰ জনপ্ৰিয় নৃত্য। নেক্সট কুৱেশ্যন। অসমত ভৈয়াম জনজাতিৰ সংখ্যা কিমান? 8, 11, 10, 9। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল 9। নেক্সট কুৱেশ্যন। অসমৰ মুঠ অনুসূচিত জনজাতিৰ কিমান শতাংশ কাৰ্বি? 15%, 8.90%, 10.70%, 12.70%। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল 10.70%। নেক্সট কুৱেশ্যন। অসমৰ কোনটো জনগোষ্ঠীয়ে নিজকে চন্দ্ৰ সূৰ্যৰ বংশধৰ বুলি পৰিচয় দিয়ে? তিৱা জনগোষ্ঠীয়ে, মিচিং জনগোষ্ঠীয়ে, মাৰ জনগোষ্ঠীয়ে, হাজং জনগোষ্ঠীয়ে। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল মিচিং জনগোষ্ঠীয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।